মাইক্ৰ' ফাইনেন্স ঋণ ৰেহাই কাৰ্যসূচীৰ অন্তৰ্গত মৰিগাঁও জিলাত ৩,৯২৫ গৰাকী মহিলা আজি ন-ডিঅ চাৰ্টিফিকেট প্ৰদান কৰা হ'ব। অতি দুখৰ কথা, যিসকল মহিলা আজি মৰিগাঁও জিলাত ৩,৯২৫ গৰাকী ঋণমুক্তভাৱে চাৰ্টিফিকেট প্ৰদান কৰা হ'ব, অথচ আজি এই সভাখন সেৰেঙা। ইয়াৰ মূল উদ্দেশ্য কি? সভাখনত মাত্ৰ ২,০০০ মানুহ হ'লে যথেষ্ট, কিন্তু আমাৰ ঋণমুক্ত কাৰণে চাৰ্টিফিকেট পাব আজি ৩,৯২৫ গৰাকী। বাকী ঋণমুক্তসকলক ঋণমুক্ত নালাগে নেকি? তেওঁলোকক ঋণমুক্ত নালাগে কাৰণে তেওঁলোকে ঘৰত আছে। অতি আচৰিত কথা। ইয়াততো কেতিয়াও ৩,৯২৫ গৰাকী হ'ব কেতিয়াও নোৱাৰে। ইয়াত যদি খুব আছে, খুব বেছি ২,০০০ আছে, আৰু ১,০০০ গৰাকী নালাগে নেকি? মহিলাসকল কওক, আপোনাক লাগে নে নালাগে? ঋণমুক্ত লাগে নে নালাগে? লাগে যদি নাহিল কিয়? নেজানো এইটো আৰু স্পষ্ট। ইয়াৰ দুখটো ক'ত আছে? সংগীতা বহুতে নেজানে বুলি কৈছে, কাৰণ আমি চাৰ্টিফিকেট দিম ৩,৯২৫ গৰাকী, ইয়াত খুব বেছি আছে ১৫ গৰাকী, ১৫০০। বাকীখিনি নেজানো বুলি কৈছে, কাৰণ আমি টকাটো এতিয়া বন্ধ কৰিব লাগিব, কাৰণ তেওঁলোকৰ প্ৰয়োজন নাই। ৰাইজে গমেই নাপায়, কিন্তু আপোনালোকে মনে মনে দূৰ ল'ব আৰু আমাক চৰকাৰক আপোনালোকে মৰাশ ডিঙিতে লাৰি দিব। আৰু মনে মনে আপোনালোকে নেজানাকে বেংকে টকাটো লৈ যাব, কিন্তু আপোনালোকে তাত নেজানিব। বেংকে কেতিয়া মনে মনে লৈ যাব আপোনালোকে নেজানিব, তেতিয়া আপোনালোকৰ ঘৰত আকৌ ঋণ বিচাৰি যাব। তাৰ কাৰণে চৰকাৰ দুখী হ'ব? কওক, তাৰ কাৰণে চৰকাৰ দুখী হ'ব নোৱাৰে। গতিকে অলপ চিন্তা কৰিবলগীয়া লগা হৈছে। আমি মৰিগাঁও জিলা আয়ুক্তৰ লগত এই বিষয়ে কথা পাতি আজি আমি আনুষ্ঠানিকভাৱে ২গৰাকী মানুহ চাৰ্টিফিকেট দি বাকীখিনি আমি বন্ধ কৰি দিব লাগিব। ইয়াত কেইবাখনো আঁচনিৰ দ্বাৰা উপকৃত হ'ব লগা মাননীয় প্ৰধানমন্ত্ৰী ক্ষুদ্ৰ খাদ্য সংসাধীকৰণ উদ্যোগৰ যি আঁচনি, এই আঁচনিৰ দ্বাৰা যি চিড কেপিটেল পাব, মানে প্ৰাৰম্ভিক মূলধন কাম আৰম্ভ কৰিবৰ কাৰণে, সেই আঁচনিৰ পৰা ইয়াত ৯৫টা গোটৰ ব্যক্তিক উপকৃত কৰা হৈছে। ঠিক তেনেধৰণে আমি ইয়াৰ উপৰিও আমাৰ মাইক্ৰ' ফাইনেন্স ঋণ যি ৰেহাই, এই ঋণ ৰেহাই আমি কেইবাটা পৰ্যায়তো কৰিলোঁ। চাৰ্টিফিকেট, এই চাৰ্টিফিকেটখন দিয়া হৈছে, মানে আমি সকলো দায়িত্ব চৰকাৰে লৈছোঁ। তেনে ৩,৯২৫ গৰাকীক ইয়াৰ পৰা পাব। মৰিগাঁও জিলাত প্ৰাকৃতিক দুৰ্যোগত যথেষ্ট ক্ষতিগ্ৰস্ত হয়। ইয়াৰে ৩২,৬৪৪টা পৰিয়ালক আজি এককালীন সাহায্য আগবঢ়োৱাৰ বাবে আমি ইয়ালৈ আমন্ত্ৰণ কৰিছোঁ। এই সকলো এই তিনিওখন আঁচনিৰ দ্বাৰা উপকৃত হ'ব লগা ইয়াত উপস্থিত সন্মানীয় আইসকল, ৰাইজসকল, আমি সকলোকে আমাৰ তৰফৰ পৰা, আমাৰ চৰকাৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ তৰফৰ পৰা আমি আপোনালোকক আমাৰ সম্ভাষণ জনাইছোঁ। আমাৰ
মুখ্যমন্ত্ৰী ডাঙৰীয়াই দায়িত্ব লোৱাৰ পিছত ৰাজ্যখনত কিছু নতুন নতুন চিন্তাধাৰাৰে ৰাজ্যৰ ছ'চিঅ' ইকনমিক যিটো দিশ এই দিশটোত আমি সমাজৰ কিছু লোকক বুলি ক'লে নহয় সৰহ সংখ্যক লোকক উপকৃত কৰিব বিচাৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।